मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 4.3 ৰ কোশ্চেন 8 ৰ গোটেই কেটা 1 ৰ পৰা 5 লৈকে, ঠিক আছে। কোশ্চেন 8 ৰ 1 ৰ পৰা আমাৰ 5 লৈকে আমি পঢ়িম। এইটো তোমাক কি কৈছে, আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা আদিৰ দৰে দেশত উষ্ণতাক আমি কিহেৰে জোখো, আমি সেলসিয়াছত জোখো, আৰু আমেৰিকা আৰু কানাডাই কিহত জোখে, ফাৰেনহাইটত এককৰে জোখা হয়। কিন্তু ভাৰতৰ দৰে দেশত ইয়াক সেলসিয়াছত এককৰে জোখে। আমি আগতে কলো তলত এটা ৰৈখিক সমীকৰণ দিয়া হল যিটোৰ সহায়ত ফাৰেনহাইটক সেলসিয়াছলৈ পৰিৱৰ্তন কৰা হয়। আমাক এটা সমীকৰণ দিয়া আছে, এইটো আমাৰ সমীকৰণ। কোশ্চেন 1ত কৈছে, কোশ্চেন 8 ৰ 1 সেলসিয়াছৰ বাবে, মানে সেলসিয়াছৰ বাবে আমাৰ x অক্ষ ধৰিব কৈছে আৰু ফাৰেনহাইটৰ বাবে y অক্ষ ধৰিব কৈছে। ৰৈখিক সমীকৰণটো এটা লেখ অঙ্কন কৰা। কোশ্চেনত আমাক এইটো দিয়া আছে, আমি এইটো লিখি লৈছো, ঠিক আছে। এতিয়া আমি কি কৰিম, এটা বক্স বনাই লম। ওপৰত লিখিলো f, তলত লিখিলো c। এতিয়া চাবা, আমি প্ৰথমতে সাপোজ c = আমি 0 বুলি ধৰি ললো। f = কি হ'ব, আমাৰ c ৰ মান কিমান বহাইছো, 0 প্লাসৰ 32। 0 ৰে ইনটু কৰিলে কি হ'ব, 0 হ'ব প্লাস 32। 0 প্লাস 32 কি হ'ব, আমাৰ 32। ইয়াতে পালো আমি 32। নেক্সট c ৰ মান আমি কিবা এটা লম, 5 লম, মানে ক্যান্সেল দিব পাৰো যাতে 5 নহলে 10, ঠিক আছে। আমি সাপোজ 5 ললো, c ৰ মান 5 ললো, কি হ'ব 9/5 ইনটু 5 প্লাস 32, ঠিক আছে। 5 5 ৰ ক্যান্সেল, 9 থাকিল মাজত প্লাস 32। প্লাস কৰিলে কি হ'ব, আমাৰ 9 আৰু 2 11 ৰ 1 হাতৰ হল 1, তাৰ পিছত কিমান হ'ব 41। আচ্ছা, আমাক কোশ্চেনত কৈছে চাবা সেলসিয়াছক x অক্ষ, তাৰ মানে c ৰ মান আমি কি ধৰিম, এইটো x অক্ষ, ঠিক আছে। আৰু ফাৰেনহাইটক কি ধৰিব কৈছে, y অক্ষ হ'ব। এতিয়া আমি গ্ৰাফ আঁকিম। চাবা, মই এটা 10 ঘৰ = 5 একককৈ ধৰি লৈছো। মই কি ইউজ কৰি আছো, কলম। তোমালোকে পেন্সিল ব্যৱহাৰ কৰিবা, ঠিক আছে। তোমালোকে যাতে দেখা পোৱা সেই কাৰণে মই কলম ব্যৱহাৰ কৰি আছো, ঠিক আছে। তোমালোকে এক্সামত কিন্তু পেন্সিলে ব্যৱহাৰ কৰিব লাগিব। আমি 10 ঘৰ = 5 একককৈ বঢ়াই গৈছো x অক্ষৰ পিনে। এইটো x অক্ষ আৰু এইটো কি হয়, আমাৰ y অক্ষ। y অক্ষৰ পিনে আমি 5 একককৈ বঢ়াই গৈছো। এতিয়া আমি এইটো লিখি দিম। এইটো নিলিখিলে কিন্তু সাৰে নম্বৰ নিদিব। x আৰু 10 ঘৰ = 5 একক ধৰি হ'ব। এতিয়া আমি বিন্দু কেইটা বহাই দিম। প্ৰথমতে আমাৰ চাবা x ৰ মান তলত আছে, কিন্তু x ৰ মান কিমান দি আছে, 0, আৰু y ৰ মান 32। x ৰ মান 0, y ৰ মান কিমান হ'ব, 30। প্ৰথমে 30 লৈকে যাম, তাৰ পিছত 2, মানে 2 ঘৰ, এই সৰু সৰু 2 ঘৰ মানে 1 একক 4 ঘৰ হ'ব, ইয়াতে হ'ব। নেক্সট দিয়া আছে আমাৰ x অক্ষৰ মান দিয়া আছে 5 আৰু y অক্ষত দিয়া আছে 41। x অক্ষত আমাৰ 5 দিয়া আছে, y অক্ষত কিমান দিয়া আছে, 41। সিধা আমি ওপৰলৈ যাম, 40 আৰু তাৰ ওপৰত 2 ঘৰ। এতিয়া আমি বিন্দু দুটা কি কৰিম, বিন্দু দুটা লগাই দিম বা সংযোগ কৰি দিম। নেক্সট আমাৰ বিন্দু দুটাৰ নাম লিখিব লাগিব। x অক্ষত দিয়া আছে 0, y অক্ষত দিয়া আছে আমাৰ 32, আৰু ইয়াতে দিয়া আছে আমাৰ x অক্ষত দিয়া আছে 5, y অক্ষত দিয়া আছে 41 হ'ব। ভিডিওটো পজ কৰি লিখি লোৱা। নেক্সট চোৱা, 2 নম্বৰত চোৱা কি দিয়া আছে আমাৰ, যদি উষ্ণতা 300 ডিগ্ৰী সেলসিয়াস তেন্তে এই উষ্ণতা ফাৰেনহাইটত কিমান। আচ্ছা, কোশ্চেন 2 কি কৈছে, আমাৰ উষ্ণতা c ৰ মান দিয়া আছে 30 ডিগ্ৰী সেলসিয়াস, ঠিক আছে। আমাৰ সমীকৰণটো হল এইটো। সমীকৰণটো মই আকৌ লিখি লৈছো, f = 9/5 c + 32। c ঠাইত কি বহাম, c ঠাইত বহিব আমাৰ 9/5, ব্ৰেকেট উঠাই দিলে ইনটু c ঠাইত বহিব 30 + 32। f = 5, ইয়াৰ মাজত কিমান বাৰ যাব, 6 বাৰ যাব। 6 × 9
আমাৰ 54 প্লাস 32 চাবা এতিয়া f is equal to প্লাস কৰিব লাগিব 4 আৰু 2 6 3 আৰু 5 কিমান হ'ব 80 ইমান ডিগ্ৰী ফাৰেনহাইট হ'ব কোশ্চেন 3 ত চাবা কি কৈছে যদি আমাৰ উষ্ণতা 95 ডিগ্ৰী ফাৰেনহাইট হয় তেন্তে সেলসিয়াছত কিমান হ'ব আমাৰ সমীকৰণটো আকৌ লিখি লম 9/5 দিয়া আছে c প্লাসৰ 32 এইবাৰ f ৰ মান আমাক দিয়া আছে কিমান 95 হল ওপৰত আছে 9 তলত আছে 5 এটো আছে লগতে ইনটু আছে আমাৰ c প্লাসৰ 32 প্লাসৰ আছে এইফালে আনিলে কি হ'ব আমাৰ মাইনাসত হ'ব is equal to কি হ'ব 9/5 c চাবা 5 ৰ পৰা আমাৰ 2 মাইনাস কৰিলে 3 পাম আৰু 9 ৰ পৰা 3 মাইনাস কৰিলে আমি কি পাম 6 পাম 9/5 ব্ৰেকেট উঠাই দিলে কি হ'ব ইনটু হ'ব এটোৰ পিছত চাবা তোমালোকে কি হ'ব এই 63 5 টো ইয়াতে কি আছে ডিভাইড এটো সাইডত আহিলে কি হ'ব ইনটু আৰু 9 টো কি আছে ইনটু হৈ আছে হোফালে আহিলে ডিভাইড হ'ব c 9 ইয়াৰ মাজত কিমান বাৰ যাব 6 9 জাৰ সরি 6 9 জাৰ নহয় 7 হ'ব 7 হ'ব 6 9 জাৰ 54 এতিয়া আমাৰ কি থাকিল 7 থাকিল আৰু 5 থাকিল is equal to c 7 into 5 কিমান হ'ব 35 ডিগ্ৰী অতএব c is equal to কি ওলাল আমাৰ 35 হ'ব প্ৰথমতে তোমালোকে এইখিনি লিখি লবা তাৰ পিছত এইখিনি কোশ্চেন 4 ত চোৱা কি কৈছে যদি উষ্ণতা 0 ডিগ্ৰী সেলসিয়াস হয় তেন্তে এই উষ্ণতাত ফারেনহাইটত কিমান আচ্ছা আমি প্রথমতে সমীকৰণটো লিখি লও আমাক যেটো দিয়া আছিল প্লাস 32 কি দিয়া আছে আমাৰ প্ৰথমতে যে উষ্ণতা যদি 0 হয় তার মানে 0 ডিগ্ৰী সেলসিয়াস সির মান দিয়া আছে প্রথমতে 0 ডিগ্ৰী হ'ব f is equal to 9/5 into 0 plus 32 সবা f is equal to into কৰিলে কি হ'ব আমাৰ 0 হ'ব প্লাসৰ 32 f is equal to কিমান পালো 32 এতিয়া আকৌ দিয়া আছে আমাৰ যদি ফারেনহাইটৰ যদি আমাৰ 0 হয় তাৰ মানে f is equal to যদি আমাৰ 0 হয় তেতিয়া আমাৰ c কিমান হ'ব আমি লিখি ললো f is equal to আমাৰ দিয়া আছে 0 এতিয়া আমি কি কৰিম f ৰ মান 0 বহাই দিম 9/5 c প্লাসৰ 32 সবা কি হ'ব প্লাসৰ আছে ইফালে আনিলে কি হ'ব মাইনাসৰ হ'ব 9/5 c ব্রেকেট মানে ইনটু তার মানে 5 টু c ৰ লগত ডিভাইড হৈ আছে হোফালে আনিলে কি হ'ব ইনটু হ'ব আৰু 9 টু ইনটু হৈ আছে হোফালে আনিলে ডিভাইড is equal to c এতিয়া ইনটু কৰিম 5 ৰ লগত 2 ইনটু কৰিলে কিমান হ'ব 10 ৰ 0 হাতৰ 1 5 into 3 15 আৰু 1 16 মাইনাসৰ 9 এৰে ডিভাইড কৰিব লাগিব দুইবাৰ না যায় দুইবাৰ গলে 18 একবাৰ যাব কিমান থাকিব 7 0 7 বাৰ 63 আকৌ 7 আহিল তার মানে 70 ৰ মাজত আকৌ কি হ'ব 7 বাৰ বাৰে বাৰে যায় থাকিব এই কাৰণে আমি লিখিব -7 পইণ্ট ইয়াতে বাৰে বাৰে 7 7 কৈ যায় থাকিব ঠিক আছে আমাৰ 5 তকৈ ডাঙৰ হলে আমি সংখ্যাটো বাদ দিওতে ইয়াত আমি 1 প্লাস কৰিব পাৰো এটা আমি জানো কি কৰিবা 3 নম্বৰ দশমিকৰ পিছত 3 নম্বৰ ঘৰটো যদি বাদ দিয়া কি কৰিবা চাবা এটো 5 তকৈ ডাঙৰ হয় না নাই 5 তকৈ যদি ডাঙৰ হয় তেনহলে 1 প্লাস কৰি দিবা all is equal to c ইমান ডিগ্ৰী আমাৰ সেলসিয়াস হ'ব হেকত দিয়া আছে এনে কোনো উষ্ণতা আছে নেকি যদি ফারেনহাইট আৰু কি হয় সেলসিয়াস এই দুয়োটাতে সাংহিকভাৱে একে কোনটো হ'ব -40 -40 তাৰ মানে ফারেনহাইটতো হ'ব লাগিব -40
আৰু সেলসিয়াস উষ্ণতাটো কি হ'ব আমাৰ -40 ইয়াতে লিখি দিছো ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা